এই ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি চব দি আছো, আমি তেল দি আছো। এই ভিডিঅ'টোত আপোনালোকে মনোযোগেৰে শুনকচোন। জুবিন দাই আমাৰ প্ৰাইম মিনিষ্টাৰৰ বিষয়ে দুটা কথা কৈ গৈছিলে। প্ৰাইম মিনিষ্টাৰে কি কৰিব নোৱাৰে বুলি কৈছে আৰু এষাৰ কথা তেখেতে কি ক'লে, এই দুটা কথা আপোনালোকে মনোযোগেৰে শুনক। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, জুবিন দাৰ এই মেইন দুটা কথা শুনিবলৈ আপোনালোকে চেষ্টা কৰক। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব যে জুবিন দাই এই দুটা কথা কিনো কৈ গৈছিলে। জুবিন দাই কৈ যোৱা সেই মূল দুটা কথা আপোনালোকে এই ভিডিঅ'টোৰ যোগেৰে শুনক। আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে। That's it. Finito. এই ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি চব দি আছো, আমি তেল দি আছো, আমি চাহ দি আছো, গড় দি আছো, ৰাইন দি আছো, জুবিন গাৰ্গ দি আছো। হা? Who the hell you are? We are more modern than you. আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে। That's it.